হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। এয়া ট্ৰেইনত বহি ল'লোঁ। ল'ৰাক দেখিছেই নহয়, কি যে তাৰ ফূৰ্তি একেবাৰে। বিশেষকৈ ভিডিঅ' কৰা দেখি যে সিও তাৰমানে অকণমান এক্টিং কৰি দেখুৱাইছে, হাঁহি ফূৰ্তি কৰি দেখুৱাইছে। এয়া দেখিছেনে, ট্ৰেইনত বহিও আছোঁ। আপোনালোকে পিছে জাৰ্ণি বুলি ক'লে বাছ জাৰ্ণি কৰি ভাল পায় নে ফ্লাইটত ভাল পায় নে ট্ৰেইন জাৰ্ণি ভাল পায়, কমেণ্ট ছেকশ্যনত জনাবচোন। ট্ৰেইন জাৰ্ণি কৰি যে বিৰাটেই ভাল লাগে, বিশেষকৈ বাহিৰৰ আচলতে চিনেৰিখিনি চায়ো যাব পাৰি। সেউজীয়া পৰিৱেশ দেখিছেনে, গছ গছনি বহুতে আচলতে ভাল লাগে। যিহেতু অকণমান ঠাণ্ডা পৰিছিলে সেইকাৰণে চুৱেটাৰ পিন্ধি লোৱা হৈছে। আৰু ট্ৰেইন জাৰ্ণি বুলি ক'লে সাধাৰণতে খোৱা দোৱাটো চলেই, নহ'লে এয়া ঘৰতে বনাই লোৱা হৈছিলে পনীৰ আলু ভাজি লগতে ৰুটি। এয়া ল'ৰাকো খোৱা হৈ গৈছে, এতিয়া ময়ো খাবলৈ লৈ লৈছোঁ। বাহিৰৰ আচলতে চিনেৰিবিলাক চাই পেলাই খায়ো বিৰাটেই ভাল লাগে। আৰু ট্ৰেইন জাৰ্ণি বুলি ক'লে সাধাৰণতে চাহ একাপটো মেণ্ডিটৰী বুলি ক'বই লাগিব, লগতে কালাকান এটাও লৈ লৈছোঁ। আপোনালোকে পিছে ঘৰতে বনাই আনে নে বাহিৰত খায়, সেইটোও মোক কমেণ্ট ছেকশ্যনত জনাব। প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।